নমস্কাৰ বন্ধুসকল, ন' টেট, ন' DLED, ন' BEd শিক্ষা বিভাগৰ চাকৰিৰ ব্ৰেকিং সম্পূৰ্ণ 7 মে 2026 খবৰ হয়। টেট 2026 অসম টেট 2 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব। এই 5 বছৰত শিক্ষা বিভাগত চাকৰি সকলোৱে পাব। এতিয়া এটা আপোনালোকে ভুল কৰা উচিত নহ'ব, যিহেতু নতুন চৰকাৰো আহিছে। মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষা বিভাগক লৈ বহু ডাঙৰ ঘোষণা দি ৰাখিছিলে, সেই ঘোষণাবোৰ এতিয়া পূৰ হ'ব। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আশাৰ লগতে কামনাও কৰোঁ সদায় যেন ভালে কুশলে থাকে। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। আগলৈ এনেকুৱা খা খবৰ পাই থকাত সহায় হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, ন' টেট, ন' DLED চাকৰিৰ খবৰ লগতে অসম টেট 2026 খবৰ দিয়াৰ আগতে মই আপোনালোকক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd কমন এণ্ট্ৰেন্স টেষ্ট 2026 খবৰটো দি ল'ব বিচাৰিম। কিয়নো ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ইতিমধ্যে BEd প্ৰগ্ৰেম 2026-28 ছেছনৰ যিটো এক্সাম ডেট হয় এণ্ট্ৰেন্সৰ 4 জুলাই বুলি ডিক্লেয়াৰ ঘোষণা কৰিছে। অসমৰ যুৱক যুৱতীসকলক 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব। এই ক্লিপটি ইলেকশ্যনৰ ৰিজাল্ট অহাৰ পিছৰ হয় মৰমৰ বন্ধু বান্ধৱীসকল, আৰু আপোনালোকে গমেই পাই ইলেকশ্যনৰ আগতেই মুখ্যমন্ত্ৰী মহোদয়ে কৈ থৈছিলে যে শিক্ষা বিভাগত 55,000 টিচাৰ ভেকেঞ্চি মুকলি হ'ব। গতিকে আপোনালোকে BEd কৰাটো কিমান জৰুৰী হয় নিশ্চয় গম পায়, কাৰণ 5 বছৰৰ ভিতৰত 55,000 শিক্ষক চাকৰি আহিলে 2 বছৰ আপোনাৰ BEd কৰোঁতে গ'লেও বাকী 3 বছৰত আপুনি প্ৰায় 30,000 প্লাছ 30,000তকৈ অধিক ভেকেঞ্চিত ভাগ ল'ব পাৰিব। যিহেতু প্ৰতি বছৰে 10,000 মানকৈহে ভেকেঞ্চি দিব পাৰিব নিযুক্তি। তো মৰমৰ বন্ধু বান্ধৱীসকল, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্সৰ 5 মে'ৰ পৰাই অনলাইন আৰম্ভ হৈছে। 25 মে' লাষ্ট ডেট হয়। আপোনালোকে যিসকলে শিক্ষক হ'ব বিচাৰে এই BEdৰ এণ্ট্ৰেন্সৰ ফৰ্ম নিশ্চয় পূৰ কৰিব। ডেছক্ৰিপশ্যনত এপ্লিকেশ্যন ফৰ্মৰ লিংকছ আপোনালোকে লাভ কৰিব। বন্ধু বান্ধৱীসকল, টেট 2026 অসম টেটৰ খবৰ দিয়াৰ আগতে আমি এতিয়া 2 দিনৰ ভিতৰত এপ্লাই কৰিব লগা যি ন' টেট, ন' DLED, ন' BEd পদৰ বৰ্তমান এপ্লাই চলি আছে তালৈকে যাম। তো মৰমৰ বন্ধু বান্ধৱীসকল, চাব পাৰে ছায়েন্স কোঅৰ্ডিনেটৰৰ 4টা পোষ্ট আছে। মেইলৰ বাবে 12,000 পৰা 35,000লৈ চেলাৰী। ইয়াতে কিন্তু আপোনালোকে কেৱল ইমেইল যোগে এপ্লাই কৰিব পাৰিব। BTech, BSc বা MSc হ'লে আপোনালোকে যদি এক্সপিৰিয়েঞ্চ 1-2 বছৰ আছে ভাল প্ৰিফাৰেঞ্চ পাব। কোনো BEd বা DLED নেলাগে ইয়াতে। আনহাতে দেখিছে HR এক্সিকিউটিভৰো এটা পোষ্ট আছে। ইয়াৰ পিছতে যদি চাই PGT মেথমেটিক্সৰ 2টা পোষ্ট আছে, আৰু আছে PGT ইকনমিক্সৰো 2টা পোষ্ট। ৱাৰ্ডেনৰ 8টা পোষ্ট আছে। মেইলৰ 4টা, ফিমেলৰ 4টা। 9,000 পৰা 20,000লৈ চেলাৰী। ইয়াতে আপোনালোকে কেৱল সাধাৰণভাৱে গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফি নাই। এই পোষ্টখিনি আহিছে ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্স, ডিব্ৰুগড়, অসমৰ পৰা। আপোনালোকে এপ্লাই কৰিব লাগিব ইমেইল যোগে hrrkschool@gmail.com। এই ইমেইলত আপোনালোকৰ বায়'ডাটা CVখন পঠাই দিব আপোনালোকে 9 মে'ৰ আগতে। অসমৰ যুৱক যুৱতীসকলক 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব। 10 লাখ আত্মসংস্থাপনৰ সুবিধা দিয়া হ'ব। তো মৰমৰ বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে সাজু হোৱাহে কথা। হাতত হাত দি বহি থাকিলে নহ'ব। যিহেতু আহি থকা 5 বছৰত 2 লাখ চাকৰি দিব, আৰু 2 লাখৰ ভিতৰত 55,000 পদ শিক্ষা বিভাগৰে থাকিব কেৱল শিক্ষক। গতিকে আপোনালোকে য'ত যেনেকৈ পাৰে DLED, BEd যেনেকৈ নহওক কৰক, কাৰণ শিক্ষক পদত নিযুক্তি পাবলৈ হ'লে অসম চৰকাৰ আপুনি LP UPত হ'লে DLED বা হাইস্কুল PGT GT PGTত হ'লে আপুনি BEd কৰা হ'বই লাগিব। গতিকে অসম টেট 2026-27ৰ বাবে আপুনি সাজু হওক। যিসকলৰ আগৰে টেট DLED বা BEd আছে তেওঁলোকে সাজু হওক, আৰু নথকাসকলেও বৰ্তমান কৰা আৰম্ভ কৰি দিয়ক যোনে যেনেকৈ পাৰে। এনেদৰে আপডেটবোৰ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নেপাহৰিব। ধন্যবাদ।